বঙাইগাঁৱত বান আৰু বতৰ পৰিৱৰ্তনৰ ওপৰত আজি এক সজাগতা সভা অনুষ্ঠিত কৰে জিলা দুৰ্যোগ প্ৰশমন বিভাগে। বঙাইগাঁৱৰ হোটেল জাহ্নবী ৰিজেন্সিত আয়োজন কৰা এই সজাগতামূলক সভাত জিলাখনত সম্ভাৱ্য বান আৰু প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবৰ বাবে ল'ব লগা সাৱধানতা সম্পৰ্কত বিশদ আলোচনা কৰা হয়। বঙাইগাঁও ৰাজহ চক্ৰৰ তত্বাৱধানত আয়োজন কৰা উক্ত সজাগতা সভাত সহযোগিতা কৰে বঙাইগাঁও জিলা সামাজিক সেৱা সংস্থা, সাৰথী সামাজিক সেৱা গোট আৰু যুৱ কলাক্ষেত্ৰই। আজিৰ এই সজাগতা সভাত চক্ৰ বিষয়া মৌচুম প্ৰতীম নাথ, DPO DDMA বিষয়া অনন্ত সামন্ত, DDMAৰ ফিল্ড অফিচাৰ ৰকিবুল ইছলাম, SSO বঙাইগাঁৱৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ বিষয়া দয়াল চক্ৰৱৰ্তী, বঙাইগাঁও জিলা সামাজিক সেৱা সংস্থাৰ সভাপতি প্ৰবীণ কুমাৰ বৈশ্য, সাধাৰণ সম্পাদক মনোজ মহন্ত, সহসাৰথী সামাজিক সেৱা গোটৰ সভাপতি প্ৰশান্ত দাসসহ যুৱ কলাক্ষেত্ৰৰ বিষয়ববীয়াসকল উপস্থিত থাকে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। নমস্কাৰ। আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনা আমি বঙাইগাঁও ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট লগতে বঙাইগাঁও ডিষ্ট্ৰিক্ট ৰেভিনিউ চাৰ্কেল আৰু বঙাইগাঁও ডিষ্ট্ৰিক্ট ছ'চিয়েল ছাৰ্ভিচ এছ'চিয়েশ্যন, সাৰথী ছ'চিয়েল ছাৰ্ভিচ গ্ৰুপ, ইউথ কলাক্ষেত্ৰ আমি সকলোৱে মিলি আজি এটা অনুষ্ঠান হোটেল জাহ্নবীত আয়োজন কৰিছোঁ। ইটছ অল ৰিলেটেড টু দ্য এৱাৰনেছ প্ৰগ্ৰাম অফ হাউ উই কেন এলিমিনেট দ্য ডিজাষ্টাৰ অফ দ্য ইউনিভাৰ্ছ, ডিজাষ্টাৰ অফ দিছ আৰ্থ। চ' এই প্ৰক্ৰিয়াটোত সংগতি ৰাখি আমাৰ ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্টৰ DPO শ্ৰীযুত অনন্ত সামন্ত ডাঙৰীয়া আছিল, ৰেভিনিউ চাৰ্কেল অফিচাৰ আমাৰ মাজত আছিল আৰু লগতে মিষ্টাৰ দয়াল চক্ৰৱৰ্তী ছাৰ দুৰ্যোগ বিভাগৰ তেখেতসকলে এই সুন্দৰভাৱে অনুষ্ঠানটো পৰিৱেশন কৰিলে। আৰু এই চেগতে আৰু বিশেষকৈ ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট কমিটিত থকা আমাৰ DPO ছাৰ মিষ্টাৰ অনন্ত সামন্তদেৱক আমি এই আজিৰ অনুষ্ঠানটোৰ বিষয়ে বিতংভাৱে ক'বলৈ অনুৰোধ জনালোঁ। প্ৰথমত আপোনালোকক বহুত বহুত ধন্যবাদ দিছোঁ মিডিয়া মানুহখিনি আমাৰ এইটো প্ৰগ্ৰামত অহাৰ কাৰণে। আমাৰ যিখিনি আলোচনা হৈছে সেইখিনি আলোচনা মিডিয়াৰ খুব প্ৰয়োজন থাকে। থ্ৰু মিডিয়াই আমি বহুত কথা আমি প্ৰচাৰ কৰিব পাৰোঁ। চ' টুডে দ্য এণ্টায়াৰ ৱৰ্ল্ড ইজ চেলিব্ৰেটিং দ্য ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে। ৱৰ্ল্ড এনভাইৰনমেণ্টৰ লগত since district disaster management authority is an organization who looks after the disaster management in the districts. So both world environment day আৰু district disaster management day যিটো objective আছে, so to first of all to plant trees to reduce disasters, to mitigate disasters. so এইখিনি কথা লৈ আমি আজি হাফ ডে এটা প্ৰগ্ৰাম ৰাখিছিলোঁ য'ত বিভিন্ন ধৰণৰ অৰ্গেনাইজেশ্যন, NGOs, মিডিয়া পাৰ্চনছ এই প্ৰগ্ৰামত জড়িত আছিলে। প্ৰথমত বঙাইগাঁও ডিষ্ট্ৰিক্ট ছ'চিয়েল ছাৰ্ভিচ, সাৰথী ছ'চিয়েল ছাৰ্ভিচ অৰ্গেনাইজেশ্যন, ইউথ কলা কেন্দ্ৰ, এইবিলাক অৰ্গেনাইজেশ্যন আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ খুব ভাল অৰ্গেনাইজেশ্যন। সিহঁতৰ লগতে আমি এই আৱাৰনেছ প্ৰগ্ৰামটো কৰাৰ কাৰণে আমাক ভাল লাগিছে। আমি ইয়াতে আলোচনা কৰিছোঁ বেচিকেলি যে ফ্লাড আৰু ক্লাইমেট চেঞ্জৰ ওপৰত এই দুটাৰ ৰিলেশ্যন কি। আমি লাষ্ট 10 years ডাউন দ্য লাইন আমি দেখা পাই আছোঁ যে আৰ্বান ফ্লাডিং বাঢ়ি গৈ আছে, স্পেচিয়েলি ইন চিটিজ, টাউনছ। তো এইখিনি আমি কেনেকৈ আমি মিটিগেট কৰাব পাৰোঁ, এইখিনি কেনেকৈ কমাব পাৰোঁ। চ' ইয়াতে অকল জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ বা জিলা প্ৰশাসনে অকলে নোৱাৰে। ইয়াতে আমাৰ আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি লগতে আমাৰ জিলা উপায়ুক্ত নৱদ্বীপ পাঠক ছাৰৰ এটা নিৰ্দেশ আছিলে যে যিখিনি পাৰোঁ আমি ৰাইজৰ মাজত এইখিনি আলোচনা আমি কৰিব লাগে। সেইকাৰণে আমি আজি ৰাইজৰ মাজত এইটোৱে মেছেজ দিছোঁ যে আমি ক্লাইমেট চেঞ্জটো আমি যিমান পাৰোঁ কমাব লাগে, যাৰ ফলত আমাৰ ফ্লাডটো কমি আহিব। এইখিনি থেংক ইউ ছ' মাছ।